নতুন বছৰ অৰ্থাৎ 2024ৰ আৰম্ভণিতে আপোনালোকে ঘৰত কৰক এইসমূহ কাম। দেখিব যে আপোনাৰ বছৰটোলৈ হ'ব প্ৰগতিৰ মুখ। নমস্কাৰ, আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে 2024 চন অহাৰ আগতে কোনসমূহ কাম আপোনালোকে কৰিব নাইবা আপোনাৰনো 2024 চনটো কেনেকুৱা যাব সেই সন্দৰ্ভত কিছু কথা আলোচনা কৰিম। গতিকে আজিৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। সংখ্যা বিজ্ঞানৰ অনুসৰি 2024 চনটো হ'বলৈ গৈ আছে সূৰ্যৰ বছৰ। এই বছৰটোত কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে আপোনাৰ ঘৰখনত সুখ সমৃদ্ধি ধন সম্পত্তিৰে উভৈনদী হৈ পৰিব। বাস্তু নীতিৰ আধাৰত তেনেহলে বলক জানো কোনবোৰ বিধানৰ জৰিয়তে আপুনিও আপোনাৰ 2024 চনটো খুব বেছি ভালকৈ কটাব পাৰিব। আৰু বেছি দিন নাই 2024 আহিবৰ কাৰণে। স্বাভাৱিকতে প্ৰত্যেকজন লোকে নতুন বছৰত এক সুখী আৰু স্বাচ্ছন্দ্যময় জীৱনৰ আশা কৰে। গতিকে নতুন বছৰৰ বাবেও এনে এক আশাই নিশ্চয় সকলোৱে কঢ়িয়াই ৰাখিব বিচাৰিছে। সংখ্যা বিজ্ঞানৰ অনুসৰি 2024 চনটো হৈছে সূৰ্যৰ বছৰ। গতিকে আপোনালোকে 2024 চন অহাৰ আগতে অৰ্থাৎ 1 জানুৱাৰীৰ আগে আপোনালোকে এইসমূহ কাম কৰিব পাৰে আৰু তেতিয়া দেখিব যে আগৰ বছৰবিলাকৰ তুলনাত 2024 চনটো আপোনাৰো বহু বেছি ভাল হ'ব। ভিডিঅ'টিৰ মাজভাগলৈ যোৱাৰ আগতে আপোনালোকক এইখিনিতে ক'ব বিচাৰিছোঁ যে নিতৌ এনেধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি যদিহে এতিয়াও আপুনি ছাবস্ক্ৰাইব কৰি ৰখা নাই তেনেহ'লে প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। প্ৰথমতে আপোনাক ক'ব বিচাৰিছোঁ মূল দুৱাৰখনৰ বিষয়ে। ঘৰখনৰ মূল দুৱাৰখনে পৰিয়াল এটাৰ আৰ্থিক অৱস্থা নিৰূপণ কৰিব পাৰে। সেয়েহে আপোনালোকে মূল দুৱাৰখন সদায় শুভ ৰঙৰ কৰিবলৈ চেষ্টা কৰিব। অৰ্থাৎ সোণালী, ৰূপালী নাইবা ৰঙা নাইবা হালধীয়া ৰঙৰ দুৱাৰক অত্যন্ত শুভ হিচাপে গণ্য কৰা হয়। দুৱাৰ মুখত আপোনালোকে স্বস্তিকা আঁকিব আৰু শুভ অনুষ্ঠানত সেই দুৱাৰ মুখখনত আপোনালোকে নিশ্চয়কৈ চাকি জ্বলাব পাৰে। বহুলোকে আজিকালি বিভিন্ন ধৰণৰ ৰং বিৰঙৰ মুখ্য দুৱাৰ বনোৱা দেখা পোৱা যায়। অৰ্থাৎ বিভিন্ন ধৰণৰ ৰং পচন্দ কৰে আৰু সেই অনুসাৰে ৰংসমূহ বনায়। কিন্তু সেই বুলিয়ে যদিহে আপোনালোকে উল্লেখিত ৰঙৰ দুৱাৰ বনায় তেনেহ'লে আপোনাৰ কাৰণে শুভ হ'ব। যদিহে আপোনাৰ ঘৰৰ দুৱাৰখনৰ ৰং বেলেগ তেনেহ'লে নিশ্চয়কৈ আপোনালোকে 2024 চন সোমোৱাৰ আগে ৰংটো নিশ্চয়কৈ সলনি কৰি ল'ব পাৰে। দ্বিতীয়তে হৈছে সূৰ্যমুখী উদ্ভিদ। ঘৰত ৰঙীন নাইবা সুগন্ধি ফুল ৰাখিবলৈ চেষ্টা কৰক। ৰঙা নাইবা হালধীয়া ফুল এখন ঘৰৰ কাৰণে অত্যন্ত শুভ বুলি বিবেচিত হয়। যিহেতু নতুন বৰ্ষ অৰ্থাৎ 2024 চনটো সূৰ্যৰ বছৰ। গতিকে তেনে পৰিস্থিতিত এজোপা সূৰ্যমুখী ফুলৰ গছো আপোনালোকে ঘৰত নিশ্চয়কৈ ৰোপণ কৰিব পাৰে। সূৰ্যমুখী ফুল যিহেতু আমাৰ অঞ্চলসমূহত সৰ্বসাধাৰণতে বৰ বেছি ভালকৈ গ্ৰথ নহয়, অৰ্থাৎ বৰ বেছি ভালকৈ বৃদ্ধি নাপায়। ইয়াৰ সলনি আপোনালোকে নাৰ্জী ফুল নাইবা হালধীয়া নাইবা ৰঙা ৰঙৰ যিকোনো ফুলেই আপোনালোকে ঘৰত ৰোপণ কৰিব পাৰে। তৃতীয়তে হৈছে কুবেৰৰ মূৰ্তি। ঘৰৰ উত্তৰ দিশটোক যিহেতু ধনৰ দিশ বুলি বিশ্বাস কৰা হয়, গতিকে এই দিশত আপোনালোকে ভগৱান কুবেৰৰ মূৰ্তি এটা স্থাপন কৰিব পাৰে। উত্তৰ দিশৰ লগতে জলমৌলৰ দিশ হিচাপে গণ্য কৰা হয়। এই দিশত পানীৰ লগতে জড়িত যিকোনো বস্তু নাইবা পাত্ৰত পানী জমা কৰি ৰখাটো অত্যন্ত লাভজনক হিচাপে গণ্য কৰা হয়। চেফত আপোনালোকে ৰঙা নাইবা হালধীয়া কাপোৰ পাৰি থব পাৰে। সদায় চেফত পৰিষ্কাৰ ৰঙা নাইবা হালধীয়া কাপোৰ এখন ৰাখিবই লাগে। ইয়াৰ ভিতৰত কিছু নগদ ধন নাইবা সোণ নাইবা ৰূপৰ মুদ্ৰা নাইবা গহনা নিশ্চিতভাৱে আপোনালোকে ৰাখিব লাগে। তদুপৰি এটা গোটা হালধি লগতে লক্ষ্মী যন্ত্ৰ আৰু শ্ৰী যন্ত্ৰ লগতে অৰ্থাৎ কুবেৰ যন্ত্ৰ নিৰাপদ স্থানত আপোনালোকে ৰাখিব পাৰে। তামৰ সূৰ্য। ঘৰৰ উত্তৰ পূব কোণত আপোনালোকে তামৰ সূৰ্য যন্ত্ৰ স্থাপন কৰিব পাৰে। এই যন্ত্ৰ মজিয়াৰ পৰা 7 ফুট ওপৰত স্থাপন কৰিব লাগে। নতুন বছৰৰ প্ৰত্যেক দিনে পুৱা উঠি গা পা ধুই আপোনালোকে সেই সূৰ্য যন্ত্ৰত গংগাৰ পানী ছটিয়াই তাৰ ওপৰত সেন্দুৰৰ তিলক লগাব পাৰে। ইয়াৰ পিছতে আন এটা প্ৰতিকাৰৰ বিষয়ে ক'ব বিচাৰিছোঁ। সেই প্ৰতিকাৰটি হৈছে ৰূপৰ পাত্ৰত চাউল। ৰূপৰ বাতি এটাত চাউল ভৰাই উত্তৰ দিশত যদিহে আপোনালোকে 2024 চন সোমোৱাৰ আগে ৰাখে তেনেহ'লে অত্যন্ত শুভ ফল লাভ কৰিব। ইয়াৰ ফলত আপোনাৰ ঘৰখনলৈ ধনৰ আগমন নিশ্চিত হ'ব, লগতে ধৈৰ্য সহকাৰে আৰ্থিক পৰিকল্পনা কৰাৰ ক্ষেত্ৰতো সহায়ক হ'ব।
উত্তৰ দিশত জাবৰ জোথৰ নাইবা গধুৰ বস্তু কেতিয়াও নাৰাখিব। এইসমূহ বস্তুৱে আপোনাৰ জীৱনলৈ সদায় বিপদ কঢ়িয়াই আনিব পাৰে বুলি বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, এজন ব্যক্তিৰ ঘৰখনেই হৈছে তেওঁৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ স্থান। ঘৰ এখন কেৱল ইটা নাইবা বেৰেৰে নিৰ্মাণ কৰা নহয়, ইয়াত শক্তি, অভ্যাস আৰু সৰু সৰু কথাবোৰ মিলি সুখৰ পৰিৱেশৰ সৃষ্টি কৰে। বাস্তুশাস্ত্ৰই ঘৰ এখনক অতি বিশেষ বুলি গণ্য কৰে। ইয়াৰ লগত অৰ্থাৎ সেই ঘৰখনৰ সৈতে জড়িত কেইবাটাও নিয়মৰ ৰূপৰেখাও উল্লেখ কৰা হৈছে। গতিকে বলকচোন জানি লওঁ সেই ঘৰুৱা সামগ্ৰী অৰ্থাৎ কোনবোৰ আপোনালোকে সাধাৰণ যেন ভবা ঘৰুৱা সামগ্ৰীয়ে আপোনাৰ ভাগ্য, সমৃদ্ধি তথা আপোনাৰ সুখৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। আপোনাৰ সুখৰ ওপৰত প্ৰভাৱ পেলাব পৰা সেই কেইপদ বস্তু হৈছে ঝাৰু, কেঁচি, চুৰি নাইবা কটাৰী, লগতে ডোৰমেট। এইবোৰ বস্তু একেবাৰে সাধাৰণ বুলি ধৰা হয়, কিন্তু এইবোৰ প্ৰত্যেকটো ঘৰতে পোৱা বস্তু, কিন্তু সঠিকভাৱে ব্যৱহাৰ কৰিব নজনাৰ দুখত বিভিন্ন ধৰণৰ সৰু সৰু ভুলৰ কাৰণে ডাঙৰ সমস্যাৰ সৃষ্টি হৈ থাকে। গতিকে এই বস্তুবোৰ আপোনালোকে শুদ্ধভাৱে ব্যৱহাৰ কৰিবলৈ জানিব লাগিব, আৰু তাৰ কাৰণে কেইটামান বিশেষ নিয়ম আপোনালোকক 2024 চনৰ আগতে কৈ দিব বিচাৰিছো। এই বস্তুবোৰ যদিহে আপোনালোকে অপব্যৱহাৰ কৰি আছে, তেনেহলে সেই অপব্যৱহাৰ কৰাৰ পৰা এতিয়াৰ পৰা অকমান হলেও সাৱধান হওক, যাতে আপোনাৰ 2024 চনটো আগৰ বছৰবিলাকৰ দৰে বেয়া নাইবা ভালকৈ যায়। প্ৰথমতে হৈছে চুৰি নাইবা কটাৰীৰ বিষয়ে ক'ব বিচাৰিছো। কটাৰীক যিহেতু পাকঘৰৰ এক গুৰুত্বপূৰ্ণ বস্তু হিচাপে গণ্য কৰা হয়, খাদ্যৰ শক্তিৰ লগত ইহঁতৰ সম্পৰ্ক আছে বুলি কোৱা হয়। কটাৰীখন সদায় আপোনালোকে ওলোটাকৈ ৰাখিব লাগে, ধাৰ অংশটো তললৈ মুখ কৰি ৰাখিব লাগে। এইদৰে যদিহে কটাৰীখন সংৰক্ষণ কৰা হয়, তেনেহলে অত্যন্ত শুভ বুলি গণ্য কৰা হয়। চোকা নোহোৱা নাইবা মামৰে ধৰা কটাৰী কেতিয়াও আপোনালোকে ঘৰত ৰাখি নথব। ইয়াৰ ফলস্বৰূপে আপোনাৰ ঘৰখনত স্বাস্থ্যজনিত সমস্যা বৃদ্ধি পাব পাৰে। লগতে কটাৰী আপোনালোকে নিয়মিতভাৱে চাফা কৰি ধাৰ কৰি ৰাখিব লাগে। কেৱল প্ৰয়োজনীয় আকাৰতহে কটাৰীখন ঘৰত ৰাখিব লাগে। বেছি ডাঙৰ কটাৰী ৰাখিলে স্বামী স্ত্ৰীৰ মাজত উত্তেজনাৰ সৃষ্টি হ'ব পাৰে বুলিও বিশ্বাস কৰা হয়। বহু লোকৰ এটা অভ্যাস আছে যে কটাৰীখন নোধোৱা নেমেলাকৈ ব্যৱহাৰ কৰাৰ পিছত তেনেকেই থৈ দিয়ে, আৰু বহু দিনলৈ তেনেকৈ পৰি থাকি কেতিয়াবা মামৰে ধৰি যায়। সেই ভুলটো আপোনালোকে নকৰিব। যদিহে আপোনালোকৰ ঘৰত ব্যৱহাৰৰ অনুপযোগী কটাৰী আছে, তেনেহলে সেই কটাৰীখন ভালকৈ কৰবাত ভৰাই ৰাখক। দ্বিতীয়তে হৈছে ডোৰমেট। ঘৰৰ শক্তিৰ প্ৰবাহ ডোৰমেটৰ পৰা আৰম্ভ হয়, গতিকে লেতেৰা নাইবা ফাটি যোৱা ডোৰমেট কেতিয়াও আপোনালোকে ঘৰত ৰাখি নথব। ইয়াৰ ফলস্বৰূপে আপোনাৰ ঘৰখনলৈ নেতিবাচকতা আকৰ্ষণ কৰে। ডোৰমেট সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগে আৰু সঘনাই সলনি কৰিবলৈ চেষ্টা কৰিব লাগে। মনত ৰাখিব যে ডোৰমেটত স্বস্তিকা নাইবা শংখ নাইবা ধৰ্মীয় চিহ্ন থকা ডোৰমেটো আপোনালোকে ব্যৱহাৰ কৰিব নালাগে। অৰ্থাৎ বহু লোকে নিজৰ ফেশ্বনৰ কাৰণে নাইবা নিজৰ জীৱনত এটা আনৰ লগত মিলাবলৈ গৈ বহু লোকে কি কৰে, যিখন ডোৰমেটত নেকি ধৰ্মীয় চিহ্ন নাইবা শংখ নাইবা স্বস্তিকা চিহ্ন অঁকা থাকে, তেনেকুৱা নিজৰ ষ্টাইলৰ কাৰণে তেনেকুৱা ডোৰমেটো ব্যৱহাৰ কৰে। কিন্তু তেনেকুৱা ডোৰমেট আপোনালোকে কেতিয়াও ব্যৱহাৰ নকৰিব। এইবোৰক অসন্মানজনক বুলি গণ্য কৰা হয়, যাৰ ফলস্বৰূপে আপোনাৰ ঘৰখনত শান্তি আৰু সুখৰ ক্ষেত্ৰত প্ৰভাৱ পৰিব পাৰে। তৃতীয় আহিলাবিধ হৈছে কেঁচি। কেঁচি হৈছে এনেকুৱা এটা আহিলা, ইয়াৰ দ্বাৰা ঘৰৰ শক্তিক প্ৰভাৱিত কৰাৰ শক্তি আছে বুলি কোৱা হয়। কেঁচি আপোনালোকে কেতিয়াও এনেকৈ নচলাব। এনে ব্যৱহাৰ কৰাৰ ফলস্বৰূপে আপোনাৰ ঘৰখনলৈ অশুভ দৃষ্টি আহে বুলি কোৱা হয়। কেঁচি কেতিয়াও আপোনালোকে আনক দান নিদিব। এনে কৰিলে ঘৰত থকা ধনাত্মক শক্তি কমি যাব, তথা সদায় বন্ধ আৰু নিৰাপদ স্থানত কেঁচিখন ৰাখিব লাগে। অপ্ৰয়োজনীয়ভাৱে কেঁচি খোলা ঠাইত আপোনালোকে কেতিয়াও ৰাখি নথব। চতুৰ্থ বস্তুবিধ হৈছে ঝাৰু। আৰু ঝাৰু যিহেতু আমাৰ ঘৰখনৰ এক ওতপ্ৰোতভাৱে জড়িত হোৱা এক বস্তু বুলি ধৰা হয়, আৰু ঝাৰু হৈছে লক্ষ্মী দেৱীৰ প্ৰতীক। গতিকে ইয়াক কেতিয়াও আপোনালোকে অসন্মান কৰা উচিত নহয়। ভঙা ঝাৰু কেতিয়াও আপোনালোকে ঘৰত ৰাখি নথব। যদিহে আপোনালোকৰ ঘৰত ভঙা ঝাৰু আছে, তেনেহলে 2024 চন সোমোৱাৰ আগে আগে সেই ঝাৰুডাল নিশ্চয়কৈ পেলাই দিয়ক। ঝাৰু কেতিয়াও আপোনালোকে ভৰিৰে স্পৰ্শ কৰিব নালাগে। সদায় এটা চুকত ঝাৰুডাল ঢাকি ৰাখিব লাগে। লগতে সূৰ্যাস্তৰ পিছত ঘৰত ঝাৰু দিয়াটো একেবাৰে উচিত নহয়। তেনে কৰিলে ঘৰৰ শান্তি আৰু সমৃদ্ধিৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰে বুলিও বিশ্বাস কৰা হয়। বন্ধু-বান্ধৱীসকল, এইখিনিতে আপোনালোকক জনাব বিচাৰিছো যে 21 ডিচেম্বৰৰ পৰা এই তিনিটা বিশেষ ৰাশিৰ মুকলি হ'ব পাৰে ভাগ্যৰ দুৱাৰ, হাতলৈ আহিব পাৰে ধন। তেনেহলে বলক জানি লওঁ সেই তিনিটা বিশেষ ৰাশিনো কি।
দৃক পাঞ্চাংকৰ অনুসৰি 2025 চনৰ 21 ডিচেম্বৰৰ পুৱা 10:36 পৰা শুক্ৰ আৰু শনি ইটোৱে সিটোৰ পৰা 90 ডিগ্ৰী কোণত দূৰত্বত অৱস্থান কৰিব আৰু দুটা গ্ৰহৰ এই কৌণিক অৱস্থানক জ্যোতিষত সমকোণ যোগ নাইবা কেন্দ্ৰ দৃষ্টি যোগ বুলি কোৱা হয়, যিটো অত্যন্ত শুভ আৰু ফলদায়ক বুলি গণ্য কৰা হৈছে। তেনেহ'লে বলকচোন জানি লওঁ সেই তিনিটা বিশেষ ৰাশিৰ কোনকেইটা। প্ৰথমটি ৰাশি হৈছে বৃষ ৰাশি। 21 ডিচেম্বৰৰ পৰা গঠিত হোৱা শুক্ৰ শনি গ্ৰহৰ শুভ সংযোগে বৃষ ৰাশিৰ কাৰণে কেৰিয়াৰ আৰু ব্যৱসায়ৰ উল্লেখযোগ্য সুযোগ মুকলি কৰিব। আবদ্ধ হৈ থকা ধনৰ উৎস সক্ৰিয় হ'ব। বিনিয়োগ আৰু অংশীদাৰিত্ব লাভৰ সম্ভাৱনা আছে। পাৰিবাৰিক আৰু বৈবাহিক জীৱনত ভাৰসাম্য আৰু সম্প্ৰীতি বিৰাজ কৰিব। সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব। ভ্ৰমণ নাইবা নতুন প্ৰকল্পৰেও লাভ কঢ়িয়াই আনিব পাৰিব। স্বাস্থ্যও আপোনাৰ উন্নত হ'ব। পুৰণি বিনিয়োগ আৰু সম্পত্তি সম্পৰ্কীয় বিষয়সমূহে লাভৱান হ'ব। সামাজিক আৰু ব্যৱসায়িক নেটৱৰ্ক শক্তিশালী হ'ব। দ্বিতীয়তে হৈছে কন্যা ৰাশি। এই যুগৰ ফলস্বৰূপে কন্যা ৰাশিৰ বাবেও বিশেষভাৱে উপকাৰী হ'ব। তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ফল কৰ্মক্ষেত্ৰত লাভ কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতি নাইবা নতুন দায়িত্বৰ সম্ভাৱনা আছে। বৃহৎ চুক্তি আৰু বিনিয়োগৰ দ্বাৰা ব্যৱসায়ীসকল লাভৱান হ'ব। লগতে প্ৰেম আৰু বৈবাহিক জীৱনত বুজাবুজি আৰু সমন্বয়ৰ প্ৰাধান্য থাকিব। সমাজত আপোনাৰ সন্মান বাঢ়িব। শিক্ষা, দক্ষতা আৰু সৃষ্টিশীল সাধনাত সফলতা লাভ কৰিব। নতুন প্ৰকল্প আৰু অংশীদাৰিত্বই আয় বৃদ্ধি কৰিব। মানসিক চাপ আপোনাৰ কমি যাব তথা সিদ্ধান্ত গ্ৰহণ শক্তিশালী হ'ব। তৃতীয় ৰাশিটি হৈছে মিথুন ৰাশি। এই শুভ যুগৰ ফলস্বৰূপে মিথুন ৰাশিৰ বাবে কেৰিয়াৰ আৰু আৰ্থিক বিষয় ত্বৰান্বিত কৰিব। বিনিয়োগ তথা নিয়োগ আৰু নতুন ব্যৱসায়ত নতুন পৰিকল্পনা আপোনালোকে লাভ কৰিব। আৰ্থিক অৱস্থা আপোনাৰ শক্তিশালী হ'ব। পুৰণি বিবাদ আৰু মতানৈক্যৰ সমাধান হ'ব। প্ৰেম আৰু পাৰিবাৰিক জীৱনত ভাৰসাম্য স্থাপন হ'ব। ভ্ৰমণ আৰু শিক্ষাৰ লগত জড়িত বিষয়ৰ সফলতা লাভ কৰিব। স্বাভাৱিকতকৈ স্বাস্থ্য ভাল হ'ব। মানসিক আৰু ভাৰসাম্য বজাই ৰখা হ'ব। সৃষ্টিশীল আৰু কলাত্মক ক্ষেত্ৰত বিশেষ সফলতা আপোনালোকে লাভ কৰিব। গতিকে এই তিনিটা ৰাশিয়ে যদিহে 21 ডিচেম্বৰৰ পৰা কিবা ভাল কাম কৰিম বুলি ভাবি আছে তেনেহ'লে নিশ্চয়কৈ কৰিব পাৰিব, কাৰণ সেই সময়খিনি আপোনাৰ কাৰণে আটাইতকৈ শুভ সময় হ'ব। বন্ধু বান্ধৱীসকল, 2024 চনৰ আগতে আপোনালোকে আন এটা কথা জানি থওক যে যদিহে আপোনাৰ জীৱনত কেতিয়াবা বেয়া দিন আহে তেনেহ'লে আপোনাক ভগৱান শ্ৰীকৃষ্ণই দিয়ে এইসমূহ সংকেত। সকলোৰে জীৱনত ভাল নাইবা বেয়া দিন আহিয়ে থাকে, কিন্তু বাস্তুশাস্ত্ৰ অনুসৰি যেতিয়া কাৰোবাৰ ঘৰলৈ বেয়া দিনৰ আগমন হয় তেনেহ'লে তাৰ পূৰ্বে ঈশ্বৰে কিছুমান সংকেত প্ৰদান কৰে। তাৰ ভিতৰত যদিহে আপোনাৰ ঘৰত থকা কোনো গছৰ পাতবোৰ কাৰণ নোহোৱাকৈ হঠাতে শুকাই যায় তেনেহ'লে আপোনালোকে গম পাব যে সেয়া আপোনাৰ কাৰণে অত্যন্ত অশুভ। ইয়াৰ অৰ্থ হৈছে ঘৰত নকাৰাত্মক শক্তিৰ আগমন হৈছে তথা দৰিদ্ৰতা আহিব পাৰে। দ্বিতীয়তে হৈছে ঘৰৰ সদস্যৰ মাজত হোৱা কাজিয়া বেয়া দিনৰ সংকেত হ'ব পাৰে। সৰু সৰু কথাত কাজিয়া, কেতিয়াও কাৰো কথা মানি নোলোৱা আদিয়ে হৈছে ঘৰত নকাৰাত্মক শক্তিৰ প্ৰভাৱ বৃদ্ধি কৰে। যদিহে আপোনাৰ ঘৰত কোনো গুৰুত্বপূৰ্ণ কাম আধাতে ৰৈ যায় আৰু বাৰে বাৰে চেষ্টা কৰাৰ পাছতো সেই কামটো হৈ নুঠে তেনেহ'লে সেয়াও বেয়া দিন আগমনৰ সংকেত হ'ব পাৰে। যিখন ঘৰত নকাৰাত্মক শক্তি থাকে সেই ঘৰৰ সদস্যৰ সদায় ৰোগ বেমাৰ আজাৰ ইত্যাদি হৈ থাকে। ঔষধৰ নামত হাজাৰ হাজাৰ টকা গুচি যায় তথা উন্নতি হ'ব ধৰিলেই নতুন নতুন ৰোগে দেখা দিয়ে। লগতে জীৱ জন্তু, যদিহে ঘৰৰ কোনো পোহনীয়া জীৱ জন্তু যেনে গৰু, কুকুৰ, মেকুৰী আদিয়ে হঠাতে আৰু বাৰে বাৰে কান্দি থাকে নাইবা চিঞৰিবলৈ আৰম্ভ কৰে তেনেহ'লে ইও নকাৰাত্মক শক্তিৰ প্ৰভাৱ বুলি মনা যায়। গতিকে ইও হৈছে বেয়া সময় অহাৰ আগৰ কিছু